We are the people of India, that is Bharat. রঙেৰে ভৰা এই তিৰংগা গৌৰৱৰ পতাকা শহীদৰ ৰক্তত ৰঙা প্ৰেম আৰু ত্যাগৰ চকা গাঁৱৰ পথাৰ নদী পাহাৰ এই সকলোৰে মাজেৰে ধ্বনিত স্বাধীনতাৰ সুৰ এতিয়া মোৰ মাতৃভূমি তই মোৰ গৰ্ব তই মোৰ নূৰ আজিৰ দিন 15 আগষ্ট কেৱল কেলেণ্ডাৰত থকা এটি তাৰিখ নহয় ই হৈছে আমাৰ বীৰ যোদ্ধাসকলৰ সপোন ই হৈছে লাখ লাখ মানুহৰ ত্যাগৰ পৰিণতি আৰু ই হৈছে আমাৰ অহংকাৰ আৰু গৌৰৱৰ প্ৰতীক কিন্তু এই স্বাধীনতা কেৱল কোনো এটা ধৰ্মৰ লোকৰ দ্বাৰা প্ৰাপ্ত হোৱা নাই ই হৈছে কোটি কোটি হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ জৈন আৰু আদিবাসীসকলৰ একত্ৰ ত্যাগৰ ফল আমাৰ দেশখন শতাব্দীৰ পৰা বিদেশী শাসকৰ অত্যাচাৰত জুৰুল প্ৰথমে আহিলে মোগল তাৰ পিছত আহিল ডাচ ফ্ৰেঞ্চ আৰু শেষত ইংৰাজ কেৱল আমাৰ সম্পদেই লুণ্ঠন কৰা নাই তেওঁলোকে আমাৰ মাজত বিভেদৰ বীজ ৰোপণ কৰিলে ফুটি কৰা আৰু শাসন কৰা নীতিৰে কিন্তু তেওঁলোকে ভবাই নাছিলে যে এই দেশখনৰ মাটিত জন্ম হোৱা মানুহে ধৰ্মৰ ওপৰত নহয় দেশৰ ওপৰত একত্ৰ হ'ব যেনেকৈ ভগত সিং 23 বছৰ বয়সত ফাঁচীৰ মঞ্চত হাঁহি মৃত্যুক আলিংগন কৰিছিল ঠিক একেদৰে আশফাক উল্লাহ খাঁ যুৱকেও ফাঁচীৰ দৰিত তেনেই হাঁহি প্ৰাণ বিসৰ্গ কৰিছিল যেনেকৈ চন্দ্ৰশেখৰ আজাদ যিয়ে আজাদ নামটোক জীৱনৰ শেষ পৰ্যন্ত বচাই ৰাখিবলৈ আত্মহুতি দিলে ঠিক একেদৰে টিপু সুলতান যিয়ে কৈছিলে সিংহৰ দৰে এদিন বাচিব পাৰিলে শুৱৰৰ দৰে 100 দিন বাচিবলৈ মোৰ ইচ্ছা নাই যেনেকৈ ৰাণী লক্ষ্মীবাই যিয়ে ইংৰাজৰ সেনাৰ বিৰুদ্ধে সন্তানক পিঠিত লৈ যুদ্ধক্ষেত্ৰত নামিছিল ঠিক একেদৰে বেগম হজৰত মহল যিয়ে 1857ৰ বিপ্লৱত সম্পূৰ্ণ সেনা সংগঠিত কৰি ইংৰাজক কপাই তুলিছিল যেনেকৈ লালা লাজপত ৰায় যিয়ে ইংৰাজৰ লাঠিৰ ঘাটত মৃত্যুবৰণ কৰিলে ঠিক একেদৰে মাওলানা আবুল কালাম আজাদ যিয়ে তেওঁৰ জীৱনৰ সকলো সুবিধা ত্যাগ কৰি স্বাধীনতাৰ যাত্ৰাত নিজক নিবেদন কৰিলে এই উদাহৰণবোৰে প্ৰমাণ দিয়ে স্বাধীনতাৰ যুঁজত কোনো ধৰ্মৰ প্ৰাচীৰ নাছিল তেওঁলোকৰ একমাত্ৰ পৰিচয় আছিল আমি ভাৰতীয় তেওঁলোকৰ একমাত্ৰ লক্ষ্য আছিল মাতৃভূমিৰ মুক্তি স্বাধীনতা লাভ কৰাটো কঠিন আছিল কিন্তু সেই স্বাধীনতা বজাই ৰখাটো তাৰো কঠিন আজিৰ দিনে ধৰ্মৰ নামত মানুহক বিভক্ত কৰাৰ ষড়যন্ত্ৰ চলি আছে আমাৰ দায়িত্ব হৈছে যেনে ভগত সিং আৰু আশফাক উল্লাহ খাঁ হাতত হাত ধৰি ইংৰাজৰ বিৰুদ্ধে লৰিছিল তেনে আজিও আমি হাতে হাত ধৰি ভাৰত মাতৃৰ গৌৰৱৰ বাবে একত্ৰ হ'ম ধৰ্মত নহয় দেশত হ'ব একতা শহীদৰ ত্যাগত হ'ব নতুন প্ৰতিজ্ঞা যি ৰক্তৰে চিঞ্চিল এই মাটি তেওঁলোকৰ সপোন পূৰ্ণ কৰাই আমাৰ গতি যেতিয়া দেশত সকলোৰে হ'ব একে সুৰ সেই দিনত ভাৰত হ'ব জগতৰ নূৰ সকলোকে মুক্তি দিৱসৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ জয় আই অসম জয় হিন্দ